ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ লগত আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন যিটো আমাৰ হাসি বৰ্ডৰ পৰা এইটো আহিছে। 23 ডিচেম্বৰত আহিছে এই নটিফিকেশ্যনখন। এই নটিফিকেশ্যনখন তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় যিসকলে মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা। আৰু এই নটিফিকেশ্যনখন যদি তোমালোকে ভালদৰে নোচোৱা তেতিয়াহ'লে তোমালোকৰ মেট্ৰিক পৰীক্ষা তোমালোকে কিছুমানে নিদিব পৰা হ'ব পৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। কমেণ্ট ছেকশ্যনত গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। এই নটিফিকেশ্যনটো কিহৰ কাৰণে ইমান দৰকাৰী হয় চোৱা। তোমালোকৰ যিটো ইণ্টাৰনেল এছেছমেণ্ট মাৰ্ক আছে বা প্ৰেক্টিকেল মাৰ্ক আছে, সেই প্ৰেক্টিকেল মাৰ্কৰ লগত ৰিলেটেড এই নটিফিকেশ্যনখন হয়। আৰু তোমালোকে গমেই পোৱা আৰু আগতেও মই তোমালোকক অৱগত কৰাইছোঁ যে তোমালোকৰ যিটো প্ৰেক্টিকেল মাৰ্ক আছে সেই প্ৰেক্টিকেল মাৰ্কটো ডাইৰেক্টলি তোমালোকৰ থিয়ৰী মাৰ্কৰ লগত গৈ যোগ হয়। আৰু যদি তোমালোকে প্ৰেক্টিকেল মাৰ্কৰ ভিতৰত যদি 10ৰ ভিতৰত যদি 3 মাৰ্ক নোপোৱা তেতিয়াহ'লে তোমালোকে মেট্ৰিক পৰীক্ষাটো ফেইল মাৰ্ক তোমালোকৰ ফেইল আহিব ডাইৰেক্টলি। তো যিসকলে মেট্ৰিক পৰীক্ষা দিবা সেইসকলে তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট বা প্ৰেক্টিকেল পৰীক্ষা দিয়াটো খুবেই গুৰুত্বপূৰ্ণ হয়। আৰু সেই মাৰ্কটো কেতিয়া এণ্ট্ৰি হ'ব সেই বিষয়ে নটিফিকেশ্যনটো আহিছে। তো ইয়াতে দিয়া আছে চোৱা, মাৰ্ক এণ্ট্ৰি পৰ্টেল ফৰ দ্য ইণ্টাৰনেল এছেছমেণ্ট উইল বি অপেন 24 ডিচেম্বৰ। তো স্যাৰ 24 ডিচেম্বৰত তোমাৰ এইটো কি হ'ব, মাৰ্ক এণ্ট্ৰি পৰ্টেলটো খুলিব আৰু এইটো খোলা থাকিব তোমাৰ 13 জানুৱাৰীলৈ। তোমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চিতভাৱে তোমালোকৰ স্কুলত গৈ খবৰ কৰিবা যে প্ৰেক্টিকেল মাৰ্কটো কমপ্লিট হৈছে নে নহৈছে। তোমালোকে এই গোটেইখিনি কাম কিন্তু তোমালোকে কৰিব লাগিব, কাৰণ তোমালোকৰ প্ৰেক্টিকেল মাৰ্ক যদি এণ্ট্ৰি নহয় তেতিয়াহ'লে কিন্তু তোমালোকৰ মেট্ৰিকত ফেইল ৰিজাল্ট আহিব। আৰু যিসকল ষ্টুডেণ্টে তোমাৰ এই পৰীক্ষাটো নিদিয়ে বা তোমাৰ এবচেণ্ট থাকে সেইসকলৰ কাৰণেহে তোমাৰ ফেইল অহা দেখা যায়। কাৰণ কি, এইবোৰ পৰীক্ষা যিটো তোমাৰ ইণ্টাৰনেল এছেছমেণ্ট আছে বা প্ৰেক্টিকেল মাৰ্ক আছে, সেই মাৰ্কখিনি খুবেই ইজি হয়। তোমালোকৰ স্কুলৰ পৰাও এইখিনি মাৰ্কটো তোমাৰ কৰি দিব পাৰে। তো তোমালোকে যদি কেৱল এবচেণ্ট নোহোৱাকৈ যদি তোমালোকে কেৱল প্ৰেজেণ্ট আছা তথাপিও তোমালোকে ইয়াতে 9 বা 8 মাৰ্ক তোমালোকে পাবা, কাৰণ পৰীক্ষাটো একেবাৰে ইজি হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে চোৱা, তোমালোকৰ ইয়াতে কেইটামান তোমাৰ দিছে পইণ্ট দিছে। এই পইণ্টকেইটাৰ ভিতৰত তোমালোকে কিন্তু এটা পইণ্ট কিন্তু খুবেই গুৰুত্বপূৰ্ণ হয়। সেই পইণ্টটো হৈছে 5 নম্বৰ পইণ্টটো চাবা। ইয়াতে কি কৈছে, ইণ্টাৰনেল এছেছমেণ্ট মাৰ্ক তোমাৰ এবাৰ ছাবমিট হ'লে সেই পিছতখিনি সেইবোৰ কিন্তু তুমি আকৌ চেঞ্জ কৰিব নোৱাৰা। সেইকাৰণে তোমালোকৰ যিখিনি মাৰ্ক তাতে দিয়া হ'ব সেইখিনি মাৰ্ক তোমাৰ ছাৰ ডাইৰেক্টলি ইয়াতে কোৱা আছে বেছড অন আৰ্লিয়াৰ ইণ্টাৰনেল এছেছমেণ্ট। মানে তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট দুটা হৈছে, এটা হৈছে চেণ্ট্ৰেল টেষ্ট 1 আৰু এটা হৈছে চেণ্ট্ৰেল টেষ্ট 2। আৰু সেইটোৰ ওপৰত ভিত্তি কৰি তোমালোকৰ সেই মাৰ্কখিনি তাতে এড কৰিব লাগিব। আৰু এই মাৰ্কখিনি তোমাৰ তেতিয়াহে তোমাৰ কি হ'ব, এবাৰ এড কৰাৰ পিছত সেই মাৰ্কখিনি তুমি কেতিয়াও কি কৰিব নোৱাৰা, চেঞ্জ কৰিব নোৱাৰা। তো তোমালোকে ইয়াতে যদি মাৰ্ক ভাল পাইছা তেতিয়াহ'লে এই ভাল নম্বৰ এটাই তোমালোকৰ মেট্ৰিকত গৈ যোগ হ'ব। আৰু সেই মাৰ্কখিনি কিন্তু তোমালোকে এবাৰ তোমাৰ ছাবমিট কৰাৰ পিছত কিন্তু আকৌ তুমি কৰিব নোৱাৰা। আৰু ইয়াতে কৈছে চোৱা, ছাবমিশ্যন কৰাৰ পিছত তোমালোকৰ স্কুলৰ পৰা কি কৰিব, তোমালোকৰ এটা প্ৰিণ্ট আউট দি দিব। আৰু সেই প্ৰিণ্ট আউটখন তোমালোকে লগত ৰাখিবা যাতে তোমালোকৰ পিছত কোনো প্ৰব্লেম নহয়। আৰু তোমাৰ অফলাইনৰ যোগেদি তুমি যদি কোনো মাৰ্ক ছাবমিট কৰা তেতিয়াহ'লে সেই মাৰ্কটো একচেপ্টেবল নহ'ব। তোমাৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল সৰু এটা ইনফৰ্মেশ্যন। তোমালোকে যিমান পাৰা তোমাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰা আৰু এই পৰীক্ষাটোৰ খবৰ তোমালোকে স্কুলত গৈ ল'বা যাতে কোনো ধৰণৰ ইয়াতে বিসংগতি দেখা নাযায়। তোমালোকে বাৰুকৈ সকলোকে সচেতন কৰিবা যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।